উত্তৰ অসমৰ দুটা সমষ্টি, দুয়োটা সমষ্টিৰে বিশেষ আকৰ্ষণ। সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিলে লখিমপুৰ আৰু ধেমাজি জিলাৰ ৰাজনৈতিক মানচিত্ৰ। লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ পৰিৱৰ্তন হ'ল। পূৰ্বতে নাওবৈচা অসংৰক্ষিত মুক্ত সমষ্টি আছিল। বৰ্তমান নাওবৈচা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টি। পূৰ্বৰ নাওবৈচা আৰু বৰ্তমানৰ নাওবৈচাৰ মাজত ভৌগোলিক আৰু জনগাঁথনিগত দিশত পৰিৱৰ্তন আহিল। নাওবৈচা সমষ্টিক লৈ বিৰোধী শিবিৰত টনা আজোৰা চলিছে। নাওবৈচা কংগ্ৰেছকো লাগে, ৰাইজৰ দলকো লাগে। 21ৰ নিৰ্বাচনত নাওবৈচা দখল কৰিছিল কংগ্ৰেছে। বৰ্তমান কংগ্ৰেছ আত্মবিশ্বাসী। এইবাৰ সহজেই সমষ্টিটো কংগ্ৰেছৰ দখললৈ আহিব। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ডাক্তৰ জয়প্ৰকাশ দাস। আনহাতে ৰাইজৰ দলেও সমষ্টিটোত ব্যাপক তৎপৰতা চলাইছে। ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব হৰিকান্ত দাস। সমষ্টিটোক লৈ দুয়োটা দলৰ মাজত সংঘাত হৈছে। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ অৰিয়াঅৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাধাৰণ ভোটাৰে। আমি সাধাৰণ ভোটাৰ হিচাপে ক'ব খোজোঁ যে ৰাইজৰ দল আৰু কংগ্ৰেছ মিত্ৰজোঁটত যি বন্ধন হৈছে, এই বন্ধনত যদি ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত যদি অৰিয়াঅৰিৰ সৃষ্টি হয়, তাত যদি একত্ৰিত নহয়, যদি ভোট বিভাজন কৰে, তেতিয়াহ'লে আমাৰ নাওবৈচা সমষ্টিত আমি সাধাৰণ ভোটাৰ হিচাপে ক'ব খোজোঁ যে তৃতীয় পক্ষত মানুহে ৰায়দান দিব বুলি আমি ভাবোঁ। লগত মিলাদি থাকিলেহে একজন পাছ কৰিব, আৰু নহ'লে কংগ্ৰেছে দিব লাগিব। নহ'লে এইটো আমি দেখি আছোঁ, আমাৰ ৰাইজৰ দলে কোনো ইয়াত কাম নহ'ব। আমি কংগ্ৰেছে দি বৰ্তমান কংগ্ৰেছতে দিব লাগে। এনেদৰে নাওবৈচা সমষ্টিৰ চুকে কোণে চলিছে নিৰ্বাচনী চৰ্চা। সমষ্টিটোত বিৰোধীৰ প্ৰাৰ্থী কংগ্ৰেছৰ হ'ব নে ৰাইজৰ দলৰ হ'ব? আনটো সমষ্টি হৈছে চিচি বৰগাঁও। সমষ্টি পুনৰ নিৰ্ধাৰণত নতুনকৈ গঠন হ'ল চিচি বৰগাঁও। ধেমাজি আৰু ঢকুৱাখনা সমষ্টিৰ অঞ্চল কৰ্তন কৰি আনি গঠন কৰা হ'ল চিচি বৰগাঁও। চিচি বৰগাঁও অসংৰক্ষিত মুক্ত সমষ্টি। নৱগঠিত চিচি বৰগাঁৱত ভোটাৰৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা। নতুন সমষ্টিটোক লৈ সপোন দেখিছে সাধাৰণ ভোটাৰে। ভোটাৰে কেনেকুৱা প্ৰাৰ্থী বিচাৰে? গতিকে এই সমষ্টিবাসীৰ বা এই অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া এটা দাবী আছিলে যে এটা নতুন সমষ্টি হ'ব লাগে, সমষ্টিটো সংৰক্ষণমুক্ত হ'ব লাগে। আৰু প্ৰথমবাৰলৈ আমি এটা সংৰক্ষণমুক্ত সমষ্টি পাইছোঁ। গতিকে এই যিগৰাকী জনপ্ৰতিনিধি হ'ব, জনপ্ৰতিনিধিজনগৰাকীৰ পৰা আমি চিচি বৰগাঁও সমষ্টিবাসী হিচাপে যথেষ্ট আশা কৰোঁ। ৰাস্তা ঘাটৰ সমস্যা আছে। আমাৰ অসম অৰুণাচল সীমান্তৱৰ্তী যিহেতু এটা অঞ্চল, এই অঞ্চলটোৰ সীমান্ত সমস্যাৰ কথা আছে, বা ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ নিবনুৱা সমস্যা আছে। আমাৰ এটা কথা যদি আমি লক্ষ্য কৰোঁ, এই গোটেই সমষ্টিটোত বা গোটেই জিলাখনতে এটা ডাঙৰ উদ্যোগ নাই, য'ত নেকি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সংস্থাপন পায়। গতিকে এই বিষয়সমূহ কেনেকৈ জনপ্ৰতিনিধিগৰাকীয়ে আগুৱাই নিয়ে বা নিৰ্বাচনৰ সময়ত তেওঁলোকৰ এজেণ্ডা কি হ'ব, এই বিষয়সমূহত কিন্তু নৱপ্ৰজন্ম হিচাপে আমি চকু ৰাখিম। এইবাৰ নিশ্চিতভাৱে এজন নিকা ভাৱমূৰ্তি নতুন এজন আমি বিধায়ক বিচাৰোঁ। এয়া অসম অৰুণাচলৰ সীমান্তৱৰ্তী মাদুৰী পথাৰৰ পৰিৱেশ। মাদুৰী পথাৰৰ নতুন প্ৰজন্মৰ ভোটাৰে বিচাৰে নতুনত্ব, বিচাৰে উন্নয়ন। উন্নয়নৰ প্ৰতিশ্ৰুতিৰ লগতে আন সকলো দিশতেই যোগ্য প্ৰাৰ্থীৰ সন্ধান কৰিছে যুৱ প্ৰজন্মৰ ভোটাৰে। চিচি বৰগাঁৱৰ ৰাজনীতিত বিজেপি আৰু কংগ্ৰেছ প্ৰধান দল। দল দুটাই নৱগঠিত চিচি বৰগাঁৱত নতুনত্ব অনাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব, তাৰ প্ৰতি অপেক্ষা চিচি বৰগাঁৱৰ ভোটাৰৰ। নাওবৈচাৰ পৰা মাজহাৰুল ইছলাম খান আৰু চিলাপথাৰৰ পৰা কল্যাণ গগৈৰ ৰিপৰ্ট, অসম লাইভ 24।